আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে কম সময়ত পাকঘৰত থকা বস্তুৰে এই মিঠাইবিধ বনাই খাব পাৰিব। বহুত বেছি সোৱাদ লগা। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে পাকঘৰত থকা বস্তুৰে আপুনি বনাব পাৰিব। আহকচোন। এয়া মই মিঠাইটোৰ কাৰণে 20-25টা কাজু দি দিছোঁ, এচামুচ চুজি দি দিছোঁ, 2 চামুচ শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি লওঁ। মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। দেখিছেনে একেবাৰে মিহি হৈ যায়। এইদৰে দেখিছে এইদৰে মিহি হৈ যাব। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এয়া মই কেৰাহীত 1 গিলাচ গাখীৰ দি দিছোঁ। গাখীৰ গিলাচ মই হাই ফ্লেমত প্ৰথমতে উতলাই লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই হাই ফ্লেমত গাখীৰখিনি প্ৰথমতে উতলাই লওঁ। ইয়াত মই অলপ ইলাইচি গুড়ি দি দিছোঁ। এয়া গাখীৰ উতলিছে। এতিয়া মই ইয়াতে 4-5 চামুচ জোখত এয়া চেনি দি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব, কম বেছি পৰিমাণেও দিব পাৰিব। এতিয়া মই ইয়াতে মিক্সিত গুড়ি কৰি থৈ দিয়া এয়া মিঠাই মিশ্ৰণখিনি দি লৈছোঁ। দি এইখিনি ভালদৰে মিলাই লওঁ। চুজি মই এচামুচ দি দিছোঁ। কোনো ধৰণৰ ইয়াত কেঁচা গোন্ধ নাথাকে। আপোনালোকে সামান্য পৰিমাণৰ ইলাইচি গুড়ি দি ল'ব। এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। এয়া দেখিছেনে মই এইদৰে লৰাই আছোঁ। গেছৰ ফ্লেমটো আপোনালোকে মিশ্ৰণখিনি দিওঁতে ল' টু মিডিয়াম কৰি দি দিব। এয়া ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে এচামুচ জোখত এয়া ঘি দি দিম। এয়া দেখিছেনে কেৰাহীখনো এইদৰে এৰি দিছে। এইদৰে কেৰাহী এৰি দিব। এতিয়া মই গেছ অফ কৰি কেৰাহীখনতে অলপ এইদৰে লৰাই ল'ম। এয়া মই গেছ অফ কৰি ল'লোঁ। এইদৰে মই কেৰাহীখনত 1-2 মিনিট সময় এইদৰে লৰাই ল'ব। দেখিছেনে এইদৰে কেৰাহীখনে সম্পূৰ্ণ এৰি দিব, তেতিয়াই জানিব এইখিনি হৈছে বুলি। এতিয়া মই এইদৰে 1-2 মিনিট সময় লৰাই লৈছোঁ। এতিয়া মই ইয়াতে এয়া পাউডাৰ গাখীৰ দি দিম। একেবাৰে দি নিদিব। বাতিটোৰে মই আধা বাতি লৈছোঁ। কম কমকৈ দি এইখিনি ইয়াতে মিলাই যাব লাগিব। কম সময়ত টেষ্টি মিঠাই এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। একেবাৰে গৰমে গৰমে নিদিব, এইদৰে ঠাণ্ডা কৰি অলপ লৈ ল'ব। আৰু একেবাৰে নিদিব, কম কমকৈ দি এইদৰে মিলাই যাব। এইদৰে মই গোটেইখিনি গাখীৰ কম কমকৈ দি এইদৰে মিলাই লৈছোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। ইয়াতে এয়া মিঠাইখিনি নমাই লৈছোঁ। অলপ বহুত বেছি গৰম হৈ আছে, সেইকাৰণে এইদৰে অলপ মুঠি ল'ব লাগিব। গৰম হৈ থাকোঁতে এইখিনি মুঠিব লাগিব। এইখিনি যেতিয়া হাতেৰে আপোনালোকে চুব পৰা হ'ব, তেতিয়া অলপ হাতেৰে এইদৰে মুঠি ল'ব। এয়া দেখিছেনে? এতিয়া মই ইয়াতে এইদৰে ৰোলৰ দৰে এইদৰে কৰি লৈছোঁ। এয়া দেখিছে এইটো জোখত হৈ গৈছে।
খুব টেষ্টি হয়। কম সময়ত আপোনালোকে কম বস্তুৰে এইখিনি বনাব পাৰিব। এতিয়া এইদৰে মই মেৰিয়াই 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। মই আধা ঘণ্টা সময় ফ্ৰিজত থৈ দিছিলোঁ। আপোনালোকে কম সময়তো ল'ব পাৰে আৰু আধা ঘণ্টাও এনেকুৱাকৈ যিমান সময় পাৰে এইদৰে থৈ দিলেও একো নাই। 1 ঘণ্টাত হ'লেও একো নাই। এতিয়া মই এইদৰে পিচ পিচকৈ কাটি দিম। বহুত বেছি সোৱাদ লগা, আপোনালোকে সহজতে কম বস্তুৰে, এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। এইদৰে সহজতে বনাব পাৰিব। এয়া দেখিছে। ইয়াত মই অলপ এইদৰে পিস্তা দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে দিলে অলপ দেখিবলৈ ভাল লাগে, সেইকাৰণে দি দিছোঁ। একেবাৰে সহজ পদ্ধতিত আপোনালোকে এই মিঠাইবিধ কম বস্তুৰে বনাব পাৰিব। এয়া দেখিছেনে, এইদৰে মই দি ল'লোঁ। খুব সোৱাদ লগা, আপোনালোকে বনাব। এইদৰে মই মিঠাই ৰেডি কৰি ল'লোঁ। আপোনালোকে কম সময়ত একেবাৰে পাকঘৰত থকা বস্তুৰে এই মিঠাইটো বনাব পাৰিব। এয়া দেখিছেনে, খুব সোৱাদ লগা। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।